আজি আমি হুজাই জিলা আমাৰতো শ্বেৰে নদৱাটো তামিল আৰু তাৰ বাতি সংগঠন জিলা যুৱ নদৱাটো তামিলৰ উদ্যোগত আমি হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 50 জন মান হজযাত্ৰীক আমি সমবেত কৰি আজি এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছো। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ অসমৰ পৰা প্ৰতি বছৰে কেইবা হাজাৰ হজযাত্ৰী হজ কৰিবৰ উদ্দেশ্যে মক্কালৈ ৰাওনা হয়। তেখেতসকলৰ এই দীঘলীয়া যাত্ৰা কালত তেখেতসকলৰ সহযোগী হৈ আমি তেখেতসকলক এটা সন্মান জ্ঞাপন কৰি লগতে তেখেতসকলক লৈ মহান আল্লাহ তাআলাৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছো যাতে দেশৰ তথা পৃথিৱীত শান্তি প্ৰতিষ্ঠিত হয় আৰু লগতে আমাৰ বৃহত্তৰ এই ডবকা অঞ্চলত বা হুজাই জিলালৈ শান্তি আৰু সম্প্ৰীতি ঘূৰি আহে। আমাৰ নৱপ্ৰজন্ম যাতে মানৱ হিচাপে গঢ় লৈ উঠে এক কামনাৰেই আজিৰ এই অনুষ্ঠান। 50 জনতকৈ বেছি আছে, কিন্তু আমি আজি 50 জন হাজীসকলক আমি ইয়াত সম্বৰ্ধনা দিছো। মহিলা আজি 13 গৰাকী মহিলা, বাকী 37 জন হৈছে পুৰুষ। আমি আজি হুজাই জিলা ইমাৰত শৰীয়ৰ নদত তামিৰ আৰু যুৱনদত তামিৰৰ উদ্যোগত আমি প্ৰায় 46 গৰাকী পুৰুষ আৰু প্ৰায় 12 গৰাকী মহিলাক আমি ইয়াৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিছো। আমি প্ৰত্যেক বছৰে এইচএসি মেমৰিয়েল হলৰ পৰা আমি হুজাই জিলা ইমাৰত শৰীয়ৰ যুৱনদত তামিৰৰ উদ্যোগত আমি এই সম্বৰ্ধনা সভা কৰি আহিছো আৰু তেখেতৰ সকলৰ কৰণীয় কি এই সম্পৰ্কে আমাৰ হুজাই জিলা ইমাৰত শৰীয়ৰ নদত তামিৰৰ সভাপতি আলহাজ হজরত মাওলানা শেখ আকিল আলী বৰবৈয়াই অকমান বিতংভাৱে সিহঁতক বুজাই দিছে তাত গৈ কি কৰণীয় কি কৰিব হজযাত্ৰীসকলক আৰু তেখেতসকলৰ দোৱা আৰু আশীৰ্বাদ ল'বলৈ আমি ইয়াত আহি সন্মিলিত হৈছো।